ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি আমি বাস্তৱ সংখ্যাৰ চতুৰ্থ খণ্ডটো পঢ়িম। দশম শ্ৰেণীৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় খণ্ডত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি কিছুমান উদাহৰণ চাইছিলোঁ আৰু পাছৰ খণ্ডটোত আমি দেখিছিলোঁ যে গসাউ আৰু লসাগু কেনেকৈ আমি উলিয়াব পাৰোঁ মৌলিক উৎপাদকীকৰণেৰে আৰু তেওঁলোকৰ মাজত কি কি সম্পৰ্ক আছে সেইটো আমি দেখুৱাব পাৰোঁ। আজি আমি চতুৰ্থ খণ্ডত পঢ়োঁ অপৰিমেয় সংখ্যা। সংখ্যা প্ৰণালী পঢ়াওঁতে তোমালোকক মই সকলোখিনি দেখুৱাই দিছিলোঁ, থুলমূল এটা আভাস দিছিলোঁ। যদি এতিয়াও চোৱা নাই তোমালোকে চাই ল'বা সংখ্যা প্ৰণালী খণ্ড 1 আৰু সংখ্যা প্ৰণালী খণ্ড 2। সংখ্যা প্ৰণালীৰ বিষয়ে যদি আমি নাজানো তেতিয়াহ'লে আমি গণিত কৰাটো আমাৰ কাৰণে বৰ কষ্টকৰ হৈ যাব, আৰু যদি সংখ্যা প্ৰণালীৰ বিষয়ে ভালদৰে জানো তেতিয়া গণিতটো একেবাৰে সহজ হৈ যাব। যদি চোৱা নাই তোমালোকে তেতিয়াহ'লে চাই ল'বা এবাৰ। বাৰু এতিয়া আমি আহোঁচোন অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাবোৰ কেনেকুৱা আছিল? যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ সেইবোৰকে আমি পৰিমেয় সংখ্যা বুলি কওঁ, আৰু যিবোৰ সংখ্যা p/q আৰ্হিত আমি প্ৰকাশ কৰিব নোৱাৰোঁ সেইবোৰ সংখ্যাকে আমি অপৰিমেয় সংখ্যা বুলি কওঁ। আমাক দিয়া আছে এটা সংখ্যাক অপৰিমেয় সংখ্যা বোলা হয় যদি ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি, য'ত p, q অখণ্ড সংখ্যা আৰু q ≠ 0। p/q আৰ্হিত আমি লিখিলে তলৰটো আমি কেতিয়াও শূন্য দিব নোৱাৰোঁ, সেইটো কাৰণে কিউটো শূন্য হ'ব নোৱাৰে বুলি কৈছে। আৰু যিবোৰ অপৰিমেয় সংখ্যা আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ, সেইটো আমি আগতেও পঢ়ি আহিছোঁ, পুনৰবাৰ আমি দেখা পালোঁ আজি। এতিয়া ইয়াত আৰু আমাৰ কিছুমান উপপাদ্য আছে, সেই উপপাদ্যকেইটা এতিয়া আমি চাব লাগিব ভালকৈ, যিকেইটা পৰীক্ষাত খুব আহি থাকে, টেষ্টতো আহি থাকে, মেট্ৰিকতো আহি থাকে। সেইটো কাৰণে ভালদৰে মন কৰিবা তোমালোকে। আমাক এটা উপপাদ্য দিয়া আছে, আমি চাওঁচোন কি কৈছে। যদি p মৌলিক আৰু p এ a স্কুৱেৰক হৰণ কৰে তেন্তে p এ a হৰণ কৰিব পাৰে, য'ত a এটা যোগাত্মক অখণ্ড সংখ্যা। p এটা মৌলিক সংখ্যা, যেনে 2, 3, 5, 7, 11, 13 এইবোৰ মৌলিক সংখ্যা। আৰু p এ যদি a স্কুৱেৰক হৰণ কৰে, তাৰমানে কিবা সংখ্যা এটা যদি বৰ্গ ফলটোক হৰণ কৰে তেতিয়াহ'লে আমাক কৈছে p এ a কো হৰণ কৰিব, আৰু এইটো এটা যোগাত্মক অখণ্ড সংখ্যা। আমি উদাহৰণ এটা ল'লে বেছি ভালকৈ বুজি পাম। আমি চাওঁচোন বাৰু, যেনে এতিয়া আমি সংখ্যা এটা লওঁ, ধৰা 3 এ 9 হৰণ কৰিব পাৰে। আমি জানো যে 3 এ 9 হৰণ কৰিব পাৰে আৰু আমি 3 পাওঁ। তেতিয়া আমাক কৈছে এই 9টো মানে কি 3 স্কুৱেৰ হয়, তাক আমি হৰণ কৰিলে মানে 3 পাব লাগে। যদি এই 3 স্কুৱেৰ 3 এ হৰণ কৰি আছে তেতিয়াহ'লে 3 কো 3 এ হৰণ কৰি আছে, সেইটোতো আমি জানোৱেই, তেতিয়া আমি 1 পাওঁ। আমাক সেইটোকে কৈছে। আৰু এটা উদাহৰণ আমি চাওঁচোন। আমি ল'লোঁ 100ক 5 হৰণ কৰিব পাৰি। আমি জানোৱেই 5 20 গুণ 100। 100 মানে কি 100 মানে 10 স্কুৱেৰ, তাৰমানে 10 স্কুৱেৰক আমি 5 হৰণ কৰিলে আমি পাই যাওঁ 20। এতিয়া 10 স্কুৱেৰক যদি 5 হৰণ কৰে তেতিয়া মানে 10কো 5 হৰণ কৰি আছে বুলি আমাক কৈছে। সেইটোৱে আমাক উপপাদ্যটোক কৈছে, একেবাৰে সহজ উপপাদ্য। এতিয়া এটা উপপাদ্য আমি চাওঁচোন, আৰু এটা উপপাদ্য আমাক কৈছে √2 অপৰিমেয়। আমি জানোৱেই যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰকে আমি অপৰিমেয় বুলি কওঁ, আৰু সংখ্যা প্ৰণালীত মই অপৰিমেয় সংখ্যাৰ উদাহৰণটো দেখুৱাইছিলোঁ, সেইটো কাৰণে আজি দেখুওৱা নাই। এতিয়া আমি এইটো প্ৰমাণ কৰিব লাগে। টেষ্টত, মেট্ৰিকত বা পৰীক্ষা, যিকোনো পৰীক্ষাতে, স্কুলৰ পৰীক্ষাটো এইটো আহিয়ে থাকে, এনেকুৱা কোনোবা এটা আহিব, √2, √3, √5, √7 যিকোনো আহিব পাৰে। এটা মই দেখুৱাই দিম, তোমালোকে কৰা ধৰণবোৰ একেই হয়, চাই ল'বা কেনেকৈ আমি এইটো প্ৰমাণ কৰিব পাৰোঁ যে √2 অপৰিমেয়। আমি প্ৰমাণ কৰিবলৈ হ'লে প্ৰথমতে ইয়াক কৰিব লাগিব যে ইয়াক আমি √2টো পৰিমেয় বুলি ধৰি ল'ম। পৰিমেয় বুলি ধৰি লোৱাৰ পাছত আমি শেষত গৈ অপৰিমেয় বুলি দেখুৱাব লাগিব। এতিয়া সেইটো আমি বিৰোধ কৰিম, তাৰমানে আমাক কৈ দিছে √2 অপৰিমেয়, আমি বিৰুদ্ধভাৱে ধৰিব লাগিব। বিৰুদ্ধভাৱে মানে অপ'জ কৰা, তাৰমানে নহয় বুলি কোৱা, উল্টাটো হয়। তো আমি প্ৰথমতে লিখিব লাগিব বিৰুদ্ধভাৱে ধৰা হ'ল যে
ধৰা হ'ল যে ৰুটটো পৰিমেয় যদি ৰুটটো পৰিমেয় হৈ যায় তেতিয়া আমি ইয়াক p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰিম নহলে a বাই b আৰ্হিত প্ৰকাশ কৰিব পাৰিম তেতিয়া মানে পৰিমেয় হৈ গ'লে আমি পৰিমেয় হোৱাৰ লগে লগে ৰুটটোক আমি a বাই b আৰ্হিত বা p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰিম অৰ্থাৎ a আৰু b আমি দুটা অখণ্ড সংখ্যা পাম দুটা অখণ্ড সংখ্যা পোৱা যাব যাতে ৰুটটো মানে আমি পাই যাম তেতিয়া a বাই b বা p বাই q আমি লিখিব পাৰোঁ ইয়াত a আৰু b আমি সহমৌলিক বুলি ল'ম কাৰণ পৰিমেয় সংখ্যাবোৰ দেখুৱাবলৈ হ'লে এইবোৰ আমাৰ সহমৌলিক হ'ব লাগে তাৰমানে সাধাৰণ উৎপাদক থাকিব নালাগিব দুটাৰ মাজত তো আমি কাষতে লিখি দিব লাগিব a আৰু b সহমৌলিক আৰু লগতে লিখি দিবা b not equal to 0 কাৰণ তলৰটো কেতিয়াও শূন্য হ'ব নোৱাৰে এতিয়া আমি এই ৰুটটো থাকি যোৱাৰ কাৰণে বৰ্গমূলৰ চিনটো থাকি যোৱাৰ কাৰণে আমি দুইফালে স্কোৱাৰ কৰি দিওঁ তাৰমানে এইফালে আমি ৰুটটো স্কোৱাৰ কৰি দিওঁ এইফালে আমি a বাই b স্কোৱাৰ কৰি দিওঁ তেতিয়া কি হৈ যাব এইটোতো স্কোৱাৰ হোৱাৰ কাৰণে অকল 2 হৈ যাব আৰু এইফালে a স্কোৱাৰ বাই b স্কোৱাৰ হৈ যাব এতিয়া আমি b টো এইফালে লৈ আহোঁ b স্কোৱাৰটো আৰু 2 টো এইফালে লৈ যাব পাৰোঁ b স্কোৱাৰটো আমি এইফালে লৈ আহোঁ এইবোৰতো আমি সৰুৰ পৰা কৰিয়ে আছোঁ 2 টো ইফালে লৈ যাওঁ তাৰমানে a স্কোৱাৰ বাই 2 হৈ গ'ল ইয়াত আমি দেখিলোঁ যে b স্কোৱাৰটো পাবলৈ হ'লে আমি মানে a স্কোৱাৰক 2 এ হৰণ কৰিব লাগিব তাৰমানে 2 এ a স্কোৱাৰক হৰণ হৈ আছে আমাক আগৰ উপপাদ্যত কৈ দিছিলে যে a স্কোৱাৰক যদি কিবা সংখ্যাই হৰণ হয় তেতিয়াহ'লে a কো হৰণ হ'ব এটা আমাক কৈ দিছিলে যে p যদি মৌলিক সংখ্যা আৰু p এ যদি a স্কোৱাৰক হৰণ কৰে তেতিয়া p এ a কো হৰণ কৰিব তাৰমানে আমি ইয়াত গম পালোঁ যে 2 এ যদি a স্কোৱাৰক হৰণ কৰে আৰু 2 টো মৌলিক হয় তেতিয়া 2 এ a কো হৰণ কৰিব এটা আমি দি দিম সমীকৰণ 1 আমি দেখিলোঁ এতেকে a স্কোৱাৰক 2 ৰে বিভাজ্য গতিকে বতাহে উৰুৱাই লৈ গৈছিলে দেই গতিকে 1 2 ৰে বিভাজ্য তাৰমানে আমি গম পালোঁ ইয়াত উকা এটা লগাই দিবা a কো 2 ৰে বিভাজ্য এতিয়া আমি গম পালোঁ যে 2 টো a ৰ এটা উৎপাদক হৈ গ'ল কথাটো আমি মনত ৰাখি থ'ব লাগিব যে a 2 টো a ৰ এটা উৎপাদক হৈ আছে এতিয়া আমি প্ৰমাণ কৰিব লাগিব যে b ৰো এটা উৎপাদক 2 বুলি আছে তাৰ কাৰণে আমি আকৌ এবাৰ ধৰিম যে ধৰা হ'ল a সমান 2k বুলি আমি ধৰিম এই a ৰ মানটো আমি ইয়াত বহুৱাই দিম এতিয়া সমীকৰণ 1 টো আমাৰ আছিলে b স্কোৱাৰ সমান a স্কোৱাৰ বাই 2 b স্কোৱাৰটো আমি b স্কোৱাৰ ৰাখি দিওঁ a স্কোৱাৰ মানে আমি 2k লিখি দিম আৰু a স্কোৱাৰটো থকাৰ কাৰণে আমি বাহিৰত স্কোৱাৰটো দি দিম আৰু তলত থাকি গ'ল 2 এইটো গ'ল b স্কোৱাৰ এইটো গ'ল 4 এইটো গ'ল k স্কোৱাৰ তাৰমানে 4k স্কোৱাৰ পাই গ'লোঁ আৰু তলত 2 পাই গ'লোঁ এইটো কেঞ্চেল হৈ গ'ল কটাকটি আমি কৰিলোঁ তাৰমানে পালোঁ b স্কোৱাৰ সমান 2k স্কোৱাৰ এতিয়া 2 টো আমি এইফালে লৈ আনিব পাৰোঁ তাৰমানে b স্কোৱাৰ বাই 2 ইকুৱেল টু আমি পালোঁ k স্কোৱাৰ ইয়াত আমি দেখিলোঁ k স্কোৱাৰটো পাবলৈ হ'লে b স্কোৱাৰক 2 এ হৰণ কৰিব লাগিব তাৰমানে 2 টো b স্কোৱাৰ হৰণ কৰিলে b কো 2 এ হৰণ কৰিব আমি লিখিম এতেকে b স্কোৱাৰক 2 ৰে বিভাজ্য গতিকে b কো 2 ৰে বিভাজ্য ইয়াৰ পৰা আমি কি গম পালোঁ যে দেখা গ'ল বা এতেকে 2 টো a আৰু b ৰ এটা সাধাৰণ উৎপাদক হৈ গ'ল কাৰণ
যদি বিয়ে বিক যদি 2য়ে হৰণ কৰে তেতিয়াহ'লে বিৰ এটা উৎপাদক 2 আছে আকৌ আগৰবাৰ আমি দেখিলোঁ যে এৰো এটা উৎপাদক 2 আছে তাৰমানে 2টো দুইটাই সাধাৰণ উৎপাদক হৈ গ'ল 2টো এ আৰু বিৰ সাধাৰণ উৎপাদক এতিয়া সাধাৰণ উৎপাদক হৈ যোৱাৰ লগে লগে কি হ'ব দুটাটো সহমৌলিক নহ'ব সহমৌলিক হ'বলৈ হ'লে তাহাঁতৰ একৰ বাহিৰেতো কোনো সাধাৰণ উৎপাদক থাকিব নালাগিব তো আমি কি দেখিলোঁ এতিয়া যে 2য়ে এ কো হৰণ কৰি আছে বি কো হৰণ কৰি আছে আৰু 2টো দুইটাই সাধাৰণ উৎপাদক তেনেহ'লে এ আৰু বিটো কি হৈ যাব সহমৌলিক নহ'ব সেইটো কাৰণে আমি লিখিম সহমৌলিক নোহোৱাৰ লগে লগে আমাৰ ধাৰ্যটো ভুল আছিলে তাৰমানে ৰুটটোতো পৰিমেয় নাছিলে অপৰিমেয়হে আছিলে গতিকে ই বিৰোধ কৰে যে এ আৰু বি সহমৌলিক অৰ্থাৎ আমাৰ ধাৰ্যটো ভুল আছিল আমাৰ ধাৰ্যটো অশুদ্ধ এতেকে ৰুটটো অপৰিমেয় বছ ইমানকণে আমি কৰিব লাগে পাই গ'লা তোমালোকে 3 নম্বৰ একেবাৰে সহজ প্ৰথমতে আমাক কৈছিলে ৰুটটোতো আমি অপৰিমেয় বুলি দেখুৱাব লাগে আৰু এটা আমি উদাহৰণ চাওঁচোন এইটো উদাহৰণতে আছে এইবোৰ সকলো মেট্ৰিকত আহি থাকে টেষ্টতো আহি থাকে ইয়াত তোমালোকক কৈ দিব নোৱাৰি যে কোনটো সংখ্যা আহিব যিকোনো সংখ্যা আহিব পাৰে সকলোৰে কৰা ধৰণবোৰ একেই হয় ৰুটটোতো যেনেকৈ আমি কৰিলোঁ তেনেকৈ √3 √5 √7 সকলোবোৰ কৰিব পাৰি স্কুৱেৰ কৰিলে হ'ল এতিয়া আমাক আৰু এটা দেখুৱাইছে উদাহৰণ আমি চাওঁচোন দেখুওৱা যে 3 ৰুটটো অপৰিমেয় আগতে অকল ৰুটটো দিছিলে এবাৰ 3 ৰুটটো অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে আমি একেধৰণে কৰিম আমি বিৰুদ্ধভাৱে ধৰিম যে সংখ্যাটো পৰিমেয় বিৰুদ্ধভাৱে ধৰা হ'ল যে 3 ৰুটটো পৰিমেয় যাতে আকৌ একেবাৰতে লিখি দিওঁ পৰিমেয় যাতে 3 ৰুটটো সমান a/b তাৰমানে পৰিমেয় বুলি ক'লে আমি এইটো আৰ্হিত লিখিব পাৰোঁ আমি লিখিলোঁ আমি কাষতে এবাৰ লিখি দিওঁ য'ত a আৰু b অখণ্ড সংখ্যা আৰু সহমৌলিক একেবাৰতে আমি লিখিলোঁ এবাৰ কাষতে লিখি দিবা b not equal to 0 এতিয়া আমি কি কৰিম এইটো এফালে লৈ যাম 3টো তললৈ লৈ যাম আমি ৰুটটোতো ইয়াত ৰাখি দিম এ ইয়াত ই পূৰণ হৈ আছে ইয়াত হৰণ হৈ যাব মানে তলত আহি যাব 2 নহয় 3b হৈ গ'ল এতিয়া চোৱা a/b যদি পৰিমেয় সংখ্যা হয় a/3b এটা পৰিমেয় সংখ্যাই হ'ব বুজি পালানে কাৰণ এইবোৰ অখণ্ড সংখ্যা 3টো অখণ্ড সংখ্যা এনেকুৱা সংখ্যা থাকিলে সি পৰিমেয় হৈ যাব কিন্তু আগৰ উপপাদ্যত আমাক কৈ আহিছে যে ৰুটটোতো অপৰিমেয় সংখ্যা এতিয়া আমি এইফালে পৰিমেয় পালোঁ কিন্তু এইফালে অপৰিমেয় পালোঁ এইটো পৰিমেয় হ'লে এইটো পৰিমেয় হ'ব লাগে নহয়নে বাৰু কিন্তু আমাক উপপাদ্যই কৈ দিছে এইটো অপৰিমেয় বুলি যিহেতু a আৰু b অখণ্ড সংখ্যা গতিকে a/3b পৰিমেয় সেয়ে কি হৈ যাব ৰুটটোতো পৰিমেয় হৈ যাব সেয়ে ৰুটটো পৰিমেয় কিন্তু উপপাদ্যই আমাক কৈ দিলে যে ই অপৰিমেয় সেইটো কাৰণে আমি গম পালোঁ যে ই বিৰোধ কৰিছে কি বিৰোধ কৰিছে কিন্তু ই বিৰোধ কৰে যে
কৰে যে ৰুটটো অপৰিমেয়। একেবাৰে সহজ, তোমালোকে বুজি পাইছে চাগে। এইটো আমি শেষত লিখিম যে আমাৰ ধাৰ্যটো অশুদ্ধ আৰু 3 ৰুটটো অপৰিমেয়। এতেকে আমাৰ ধাৰ্যটো অশুদ্ধ আৰু 3 ৰুটটো অপৰিমেয়। একেবাৰে সহজ। 2 নম্বৰ বা 3 নম্বৰ আমি অতি সহজতে পাব পাৰোঁ। তোমালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰি থাকিবা। গণিতটো লাহে লাহে সহজ যেন লাগিছে নাই বাৰু? ক'বা মোক কমেণ্ট বক্সত। লাহে লাহে কৰি গৈ থাকা, দেখিবা টেষ্টৰ আগলৈকে গণিতটো দেখোন একেবাৰে সহজ হৈ যাব। আৰু টেষ্টলৈকে মই তোমালোকৰ লগত সদায় আছোঁ। আৰু এটা উদাহৰণ আমি চাওঁচোন। এইটো অনুশীলনী প্ৰশ্ন নং 2টো। এইবোৰ সকলো আহি থাকে, প্ৰতিটো দেখুৱাব ইয়াত পচিবল নহয়। সেইটো কাৰণে মই তোমালোকক মাজে মাজে দেখুৱাই দিছোঁ। একেধৰণৰবোৰ বাকী তোমালোকে একেধৰণৰবোৰ যিবোৰ আছে কৰি চাবা। এইবাৰ আমাক দিছে দেখুওৱা যে 3 + 2 √5 অপৰিমেয়। আমি একেধৰণে ল'ম। আমি কি কৰিম? বিৰুদ্ধভাৱে ধৰিম এইটো পৰিমেয়। বিৰুদ্ধভাৱে ধৰা হ'ল যে 3 + 2 √5 পৰিমেয়। পৰিমেয় হৈ যোৱাৰ লগে লগে আমি কি পাম? যাতে 3 + 2 √5 সমান a/b পাই যাম। য'ত আগৰ সৈতে একেই আমি লিখিব লাগিব a আৰু b অখণ্ড সংখ্যা। আৰু সহমৌলিক। আৰু লগতে লিখিম b ≠ = 0। এতিয়া আমি প্ৰথম কি কৰিম? এই 3টো এইফালে লৈ যাম। এটা এটাকৈ আমি ইফালে লৈ যাম, অকল √5টো ৰাখি দিম। ঠিক আছে, প্ৰথমতে 2 √5টো আমি ৰাখোঁ, 3টো লৈ যাওঁ। a/b। এতিয়া আমি 3টো এইফালে লৈ আহিম। চোৱা, 3টো ইয়াত যোগ হৈ আছে। এইটো আমি নাচাওঁ, ইয়াৰ আগত কি হৈ আছে আমি এইটোৱে চাম। যদি একো নাথাকে সি যোগাত্মক হৈ থাকে, আৰু মাইনাছটো থাকিলে ঋণাত্মক হৈ থাকে। তো আগত মানে যোগাত্মক হৈছে প্লাছ আছে, এইফালে আহিলে সি মাইনাছ হৈ যাব, তাৰমানে -3 হৈ যাব। এতিয়া এইটো আমি এনেকৈ ৰাখোঁচোন বাৰু। ইয়াত আমি তলত লসাগু ল'ব লাগিব। ইয়াততো একো নাই, তাৰমানে কি আছিলে? 1 এটা আছিলে, এইটো b হ'ব। তলত b আছে, এইটো a হ'ব। এই 3টো আৰু bটো পূৰণ হৈ যাব, তাৰমানে ইয়াত হৈ যাব 3b। এতিয়া 2টো আমি লৈ যাওঁ, ইয়াত পূৰণ হৈ আছে, ইফালে গ'লে সি হৰণ হৈ যাব, তাৰমানে a - 3b আৰু তলত হৈ যাব 2b। এতিয়া a আৰু b আমি অখণ্ড সংখ্যা বুলি লৈছিলোঁ। যদি এইবোৰ অখণ্ড সংখ্যা হয়, 2 আৰু 3টো অখণ্ড সংখ্যা হয়, তেতিয়া এই গোটেইটো হৈ যাব পৰিমেয় সংখ্যা। আৰু এইটো পৰিমেয় হৈ যোৱাৰ লগে লগে কি হৈ যাব? এইটো পৰিমেয় হৈ যাব। কিন্তু বৰ্গমূলৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে, সি সদায় অপৰিমেয় হ'ব। আমি এইটো প্ৰথমতে লিখিব লাগিব, যিহেতু a আৰু b অখণ্ড সংখ্যা। গতিকে a - 3b / 2b পৰিমেয়। সেয়ে কি হৈ যাব? √5টো পৰিমেয় হৈ যাব। সেয়ে √5 পৰিমেয়। তোমালোকে √5টো প্ৰশ্ন নম্বৰ 1টোতে দেখুৱাবই লাগিব অপৰিমেয়। সেইটো অপৰিমেয় দেখুৱাৰ পিছত এইটো যদি পৰিমেয় হয়, ই বিৰোধ কৰিব যে √5টো অপৰিমেয়। সেই √5 পৰিমেয়, কিন্তু ই বিৰোধ কৰে যে √5 অপৰিমেয়। এতেকে আমাৰ ধাৰ্যটো অশুদ্ধ।
আৰু 3 + 2√5 অপৰিমেয় একেবাৰে সহজ তোমালোকে কৰি চাবা √2 মই দেখুৱালোঁ 3√2 দেখুৱালোঁ আৰু 3 + 2√5 দেখুৱালোঁ ইয়াত প্লাছ থাকিলে আমি এইটো কৰিম এইফালে আহিলে মাইনাছ কেতিয়াবা মাইনাছ দি দিব পাৰে একেধৰণে কৰিব লাগিব তোমালোকে বাকীবোৰ চেষ্টা কৰিবা একেবাৰে সহজ বাস্তৱ সংখ্যা আৰু এটা অনুশীলনী আছে অহা খণ্ডত আমি সেইটো সমাপ্ত কৰি দিম তাৰ পাছতে আমি এটা বেলেগ অধ্যায় পঢ়িম ত্ৰিকোণমিতিটো আমি পঢ়ি ল'ম তাৰ পাছত আমি বাকীবোৰ আকৌ পঢ়িম যদি তোমালোকে বুজি পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাষতে থকা বেল আইকনটো অন কৰি দিবা আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে পৰীক্ষাৰ কাৰণে যুঁজা চলাই থাকিব পাৰে ধন্যবাদ